Hey everyone, welcome back to my another mini vlog. কি খবৰ সকলোৰে? আশা কৰিছো সকলো ভালেই আছে। ডুমডুমাৰ পৰা মাহী আছেহি, সেইকাৰণে ক'ত নিউ ক'ত নিনিউকে আমি আজি ওলাই আহিছো আমাৰ ওচৰতে থকা কাজিৰঙাৰ অৰ্কিড পাৰ্কলৈ। অৰ্কিড পাৰ্কৰ ভিডিঅ' মই আগতেও দি থোৱা হৈছে যদিও আকৌ ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ কাৰণ ইয়াত সদায় নতুন নতুন কিবা এটা থাকেই চাবলগীয়া আৰু প্ৰত্যেকবাৰে কিবা নতুন এটা বস্তু দেখিবলৈ পোৱা যায়। ইয়াত তাত টিকেট কাটিব লাগিব, 100কে লয় পাৰ পাৰ্চন। তাত সোমাই আপোনালোকে প্ৰথমতে অৰ্কিডবিলাক চাব পাৰে। তাত বহুত ধৰণৰ অৰ্কিড আছে। তেনেকুৱাতে আমি আকৌ তাত কালচাৰেল প্ৰগ্ৰেমো হৈ থাকে, সেয়া চাবলৈ গ'লোঁ। এয়া বেম্বো ডান্স হৈছে, এয়া মিচিংসকলৰ, তাৰপিছত বিহু, তেনেকৈ প্ৰগ্ৰেমবিলাক হৈ থাকে। তাৰপৰা আহিয়ে পাৰ্কখনৰ চাৰিওফালে এপাক ঘূৰিলোঁ। মাহীয়ে কাৰণ নতুন একো দেখা নাই, তাৰপিছত মাহীক গোটেইখিনি দেখালোঁ। অৰ্কিড পাৰ্কৰ আৰু এটা বিশেষত্ব আছে, তাৰ যিখন অসমীয়া থলুৱা খাদ্যৰ থালি সেইখন বিৰাট ধুনীয়া হয়। সেইখন কেতিয়াবা গ'লে খাই চাব। আমি ইভিনিং গৈছিলোঁ কাৰণে বাৰু ভাত খোৱা নহ'লে, আমি ঘৰতে ভাত খাই গৈছিলোঁ। একেবাৰে শেষত আহি মিউজিয়ামটোত সোমালোঁ। মিউজিয়ামটো চাবলৈ বিৰাট ধুনীয়া, গ'লে নোসোমোৱাকৈ নাথাকিব। তাত গোটেই অসমীয়া পুৰণি বস্তুবিলাক সজাই থৈছে। মিউজিয়ামটোত অলপ টাইম কটালোঁ। আজি অলপ ভিৰ হৈছিলে, তাত গোটেই ষ্টুডেণ্ট আছিলে অলপ এক্সকাৰ্ছনত অহা। তেনেকেই তাৰপিছত আমি ওলালোঁ। ভিডিঅ'টো চাই যদি ভাল পালে এটা কমেণ্ট কৰি জনাব আৰু লাইক কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।